গাটো ইমান বেয়া লাগিছে নহয় আৰু বাৰে বাৰে দেখোন ভোকেই লাগি থাকে বৰ ভোক লাগিছে দেখোন মানুহে কয় এইটো সময়ত বৰ ভোক লাগে আৰু ভোক লাগিলেই খাব লাগে বুলি কিন্তু আমাৰ ঘৰত একো বস্তুৱে নাই যদি খাবলৈ মন যায় জুই জ্বলাই ভাত ৰান্ধি শাক ৰান্ধি দাইল ৰান্ধি তেনেকেহে খাবলগীয়া হয় আৰু কেতিয়াবা এইবোৰ কৰিবলৈ বৰ এলাহ লাগে নাই নাই এনেকে থাকিলে নহব কিবা এটা বনায়ে খাওঁগৈ পাকঘৰত বনাবলৈ আহিছো হয় কিন্তু পাকঘৰত দেখোন খৰি এডালো নাই খৰি জ্বলালেহে বনাব পাৰিম আৰু খৰি নাথাকিলে মই এতিয়া কি বনাম আৰু কি খাম উপায় নাই আৰু মানুহজনকে এতিয়া হাবিলৈ পঠিয়াব লাগিব খৰি আনিবৰ কাৰণে আমাৰে মই নাহুবই আৰু বেছি দিন নাই হাতত এতিয়া বাৰু বিচনীখন আছে দুদিনমানৰ পিছত হাতত কেঁচুৱা এটি লৈ ময়ো নিচুকনি গীত গাই গাই সদায় এইখিনি ঠাইতে শুৱাব পাৰিম বৰ ভাল লাগিব ভাবিলেই ভাল লাগে ঘৰলৈ যেতিয়া অকণমানি কেঁচুৱা এটা আহিব তেতিয়া ঘৰৰ পৰা ক'তো ওলাই যাবলৈকে মন নাযাব সদায় কেঁচুৱাটোৰ লগতে থাকিব মন যাব হেৰি শুনিছে বৰ ভোক লাগিছে জানেনে আৰু খাবলৈচোন বেলেগ একো বস্তুৱে নাই ভাত কেইটামানকে বনাওঁ বুলি পাকঘৰলৈ আহিছিলোহে খৰিয়ে নাই পাকঘৰত এডালো খৰি নাই আপুনি যাওকচোন যাওক হাবিৰ পৰা খৰি লৈ আনকগৈ খৰি নহ'লে মই একো বনাই খাবই নোৱাৰিম হয় নেকি খৰি এডালো নাই বুলি তুমি মোক ৰাতিপুৱাই ক'ব পাৰা এতিয়াচোন বেলি ডুবিবই হ'ল অলপ পাছত আন্ধাৰে হ'ব হাবিৰ এতিয়া খৰি পাওঁনে নাপাওঁ সন্দেহে তথাপিতো মই হাবিলৈ গৈ বিচাৰি আহোঁগৈ আপুনি যেনে তেনে কৰি হ'লেও হাবিৰ পৰা খৰি লৈ আনিবই দেই চিন্তা নকৰিবা তুমি এইবোৰ একো চিন্তা নকৰিবা মই কিবা নহয় কিবা এটা যোগাৰ কৰিমেই জানে নহয় এইটো অৱস্থাত কেতিয়াও ভোকত থাকিবই নালাগে নিজকে কষ্ট দিয়া হ'ব গোটেই হাবিখনে ঘূৰিলো ক'তো দেখোন খৰি এডালো নাপালো মানুহবোৰ ৰাতিপুৱা আহিয়ে হাবিৰ পৰা খৰিবোৰ লৈ যায়গৈ ধেত মানুহজনীয়ে বৰ পলমকে কথাটো ক'লে নহয় নহ'লে ময়ো বহুত খৰি পালোহেঁতেন কিন্তু মই ঘৰলৈ খৰি নিবই লাগিব নদী কাষলৈকে যাওঁ নদীৰ কাষত বহুত শুকান শুকান গছ আছে যদি খৰি নাপাওঁ তেতিয়া শুকান গছকে মই কাটি লৈ যাব লাগিব মই ঘৰলৈ খৰি নিবই লাগিব নহ'লে মানুহজনী ভোকত থাকিব নহয় কৈছিলোহে শুকান গছৰ কথা নদীৰ ওচৰৰ শুকান গছ দেখিলোৱে নহয় এই গছজোপা ডাল পাত একোৱে নাই এইজোপা গছকে কাটি লৈ যাওঁ এতিয়া আৰু ক'তনো মই খৰি বিচাৰি পাম যদি মই এই গছজোপা এৰি দিওঁ নহয় তেতিয়া এইজোপা গছ বেলেগ মানুহে কাটি লৈ যাব এই গছজোপা কাটি লৈ গ'লে এসপ্তাহৰ কাৰণে মোৰ চিন্তাই নাই ইয়াৰ পৰা বহুত খৰি ওলাব গছজোপা দেখোন কাটিব লৈছে মই এতিয়া মোৰ সন্তানকেইটাক কেনেকে বচাওঁ নাকাটিব আপুনি গছজোপা নাকাটিব মই আপোনাক কাকতি মিনতি কৰিছোঁ অনুৰোধ কৰিছোঁ আপোনাক নাকাটিব গছজোপা নাকাটিব ককাই আপুনি গছজোপা নাকাটিব গছজোপাতে মই সৰুকৈ বাঁহ সাজিছোঁ মোৰ ঘৰ আছে গছজোপাত আৰু সেই ঘৰতে মোৰ সন্তান দুটিও আছে যদি আপুনি গছজোপা কাটি দিয়ে মোৰ সন্তানকেইটা মৰি থাকিব নাকাটিব আপুনি মই আপোনাক অনুৰোধ কৰিছোঁ নাকাটিব গছজোপা যা মোক এইবোৰ কথা কৈ নাথাকিবি হাবিৰ মাজত ইমানবোৰ গছ আছিলে তই এই ডালপাত নথকা গছজোপাতহে তই ঘৰ সাজিব পাৰিনে আৰু ডালপাত নথকা গছ কাৰণেহে মই এইজোপা গছকে কাটিবলৈ আহিছোঁ বেলেগ ডালপাত থকা গছবোৰ কাটিবলৈ মোৰ বৰ বেয়া লাগে সেউজীয়া হৈ থাকিলেহে ভাল লাগে আৰু ঘৰত খৰি নাই সেইকাৰণে মই এইজোপা গছ কাটিবই লাগিব হাবিত ইমান বিচাৰিলোঁ খৰি কিন্তু ক'তো খৰি নাপালোঁ সেইকাৰণে যা তই মোক এইবোৰ একো কথা কৈ নাথাকিবি আৰু শুন মই ঘৰলৈ খৰি নিবই লাগিব মোৰ মানুহগৰাকী গৰ্ভৱতী যদি মই ঘৰলৈ খৰি নিনো আৰু ঘৰত যিহেতু খৰি এডালো নাই তাই তেনেহ'লে কি বনাই খাব আৰু তাই এইটো অৱস্থাত তাই কেতিয়াও ভোকত ৰাখিবই নালাগে মই সেইকাৰণে ঘৰলৈ খৰি নিবই লাগিব আৰু মোৰ কাৰণে এতিয়া মানুহগৰাকীয়ে ডাঙৰ তোৰ সন্তান মোৰ কাৰণে ডাঙৰ নহয় মোৰ সন্তানকেইটা মৰি থাকিব এতিয়া তই মোৰ সন্তানকেইটাক মাৰি পেলালি তই তোক মই বাৰে বাৰে কৈছিলোঁ গছজোপা নাকাটিবি গছজোপাত মই সৰুকে ঘৰ এটা বনাইছোঁ মোৰ সন্তানকেইটা আছে বুলি তই কথা নুশুনিলি আৰু গছজোপা কাটি পেলালি মোৰ সন্তানকেইটাও মৰি থাকিলে
যা যা বেছি কথা নকবি তই মোক সাধাৰণ এই কণীকেইটাৰ কাৰণে ইমান কথা নুশুনাবি মোক তই চৰাই হয় সাধাৰণ এজনী চৰাই আৰু তই পুনৰ কণী পাৰিব পাৰিবি আৰু বাঁহ সাজিবও পাৰিবি বেলেগ গছত কিন্তু মই যদি আজি ঘৰলৈ খৰি নিনো মোৰ মানুহগৰাকী কি খাব তাইৰ পেটত থকা সন্তানটোৱে কি খাব সেইকাৰণে মই আজি খৰি নিবই লাগিব আপুনি মানুহ নহয় আপুনি নিষ্ঠুৰ হয় মোৰ সন্তানকেইটাক মাৰি পেলালে মোৰ ঘৰটো ভাঙি পেলালে তাৰ পিছতো আপুনি মোক গালি পাৰিব ধৰিছে মই আপোনাক চাই ল'ম মই আপোনাক উফ ৰক্ষা খৰি যেনে তেনে গোটাব পাৰিলো মোৰ সন্তানক মাৰিলি লগতে মোৰ ঘৰ ভাঙিলি তোক মই কেতিয়াও সুখত থাকিবলৈ নিদিওঁ কেতিয়াও শান্তি নিদিওঁ মই তোক ক'ত যাওঁ মই এতিয়া ৰাতিৰ ভিতৰত ঘৰ সাজিব পাৰিম জানো খৰি আনি পাকঘৰ ভৰাই দিলো যোৱা এতিয়া কিবা এটা বনাই খাই লোৱা আকৌ সোনকালে লগতে আপোনাৰ কাৰণে কিবা খোৱা বস্তু আনোগৈ আপোনাৰো চাগে বহুত ভাগৰ লাগিছে নাই নাই মই নাখাওঁ হাবিৰ পৰা অহাৰ পিছত কিবা মনটো ভাল লাগি থকা নাই আপোনাৰ আকৌ কি হ'ল হাবিত আপোনাক কোনোবাই গালি পাৰিলে নেকি নে আপোনাক কোনোবাই মাৰিলে নাই মোৰ একো নাই হোৱা কেৱল মোৰ মনটোহে বেয়া লাগি আছে আজি হাবিত এজনী চৰাই লগ পালো আৰু সেই চৰাইজনীয়ে মোক ইমান কথা শুনাই পঠিয়াইছে নহয় মোৰ এতিয়াও সেইবোৰ কথাই মগজুলৈ আহি আছে কি আপোনাক চৰাই এজনীয়ে কথা শুনালে কিন্তু আপুনি এনেকুৱা কি কাম কৰিছিলেনো খৰি বিচাৰি হাবিলৈ যেতিয়া গৈছিলো হাবিতচোন মই এডালো খৰিয়ে নাপালো সেইকাৰণে শুকান গছ বিচাৰি নদীৰ কাষলৈ গলো আৰু যিজোপা গছ দেখিলো সেইজোপা গছতে এজনী চৰাই দুটা কণী পাৰি থৈছিলে নিজৰ বাঁহ সাজি আৰু মই সেইজোপা গছকে কাটিলো চৰাইজনীয়ে বাধা দিছিলে কিন্তু মইনো এতিয়া চৰাইজনীৰ কথা শুনি গছজোপা যদি নাকাটো তেতিয়াহ'লে তুমি কেনেকৈ ভাত ৰান্ধি খাব পাৰিবা ৰাতি সেইকাৰণে মই গছজোপা কাটি আহিলো তাৰ পিছতে চৰাইজনীয়ে পাৰি থোৱা কণী দুটাই ভাঙি গ'ল সেইকাৰণে চৰাইজনীয়ে মোক চাই ল'ম বুলি মোক বহুত ভয় খুৱাইছে আৰু ধমকি দিছে সাধাৰণ চৰাইজনীয়ে আপোনাক ইমান কথা শুনাই পঠিয়াইছে তাইচোন পুনৰ কণী পাৰিবৰ কাৰণে বা পুনৰ সাজি ল'ব পাৰিব সেইটো কাৰণে আপোনাক ইমান কথা শুনাব লাগেনে আপুনি এইবোৰ কথা আৰু ভাবি নাথাকিব আৰু মন মাৰিও নাথাকিব পাহৰি যাওক আপুনি আৰু এইবোৰ চিন্তা কৰি নাথাকিব সেইবোৰ কথা পাহৰি যাওক মই এতিয়া ক'লৈ যাম বাৰু মোৰ দেখোন ঘৰটো ভাঙি পেলালে আৰু মই কাৰ লগত থাকিম মোৰ সন্তান কেইটাকো মাৰি পেলালে এনেকুৱা বেয়া মানুহৰ কাৰণে আমাৰ নিচিনা সৰু চৰাইবোৰৰ সংখ্যা কমি কমি গৈ আছে সিহঁতি আমাক মাৰি পেলাইছে সিহঁতৰ নিচিনা বেয়া মানুহে উচিত শিক্ষা পাব লাগে উচিত শিক্ষা হাবিলৈ দেখোন এজন সাধু বাবা আহি আছে আৰু এইজনক আজি প্ৰথম দেখিছোঁ সাধু বাবাজনক দেখাত ভাল মানুহ নিচিনাই লাগিছে মোক নিশ্চয় সহায় কৰিব মই তেখেতৰ ওচৰত সহায় বিচাৰি যাব লাগিব এতিয়া সাধু বাবা আপুনি মোক সহায় কৰক মই বহুত ডাঙৰ সমস্যাত পৰিছোঁ কোৱাচোন কোৱা তুমি কি ডাঙৰ সমস্যাত পৰিছা মই তোমাক নিশ্চয় সহায় কৰিম কম মই আপোনাৰ সম্পূৰ্ণ কথা কম প্ৰথমৰ পৰা শেষলৈ আপুনি কেৱল শুনক মালতীৰ ইমান ডাঙৰ আচৰিত ঘটনাটোৰ কথা মই তাইক এতিয়াই জনাই দিওঁ তাইও আচৰিতে হ'ব ঐ লখিমী কলৈ যাওঁ আৰু মালতীৰ খবৰটো তই পালিনে নাই পোৱা একো খবৰ নাই পোৱা মালতীক মই বহুত দিন দেখাই নাই পিছে কি খবৰনো ঐ জাননে মালতীয়ে ডাঙৰ কণী এটাহে জন্ম দিছে আমি ভাবিছিলোঁ কেঁচুৱা এটা জন্ম দিব বুলি কিন্তু আমি গৈ দেখিছোঁ কণী এটাহে তাই জন্ম দিছে এইটোচোন বৰ আচৰিত কথা মই এনেকুৱা ঘটনা আগে পিছে কেতিয়াও শুনা নাই মানুহে যে কণীও জন্ম দিব পাৰে মই সিহঁতৰ ঘৰলৈ গৈ খবৰটো ল'ব লাগিব মোৰ লগত এয়া কি হ'ল ভগৱানে কিয় মোৰ লগত এনেকুৱা কৰিলে মই ভাবি আছিলোঁ শকত মকত ধুনীয়া কেঁচুৱা এটা জন্ম দিম বুলি কিন্তু মই কণী এটাহে জন্ম দিছোঁ এনেকুৱা ঘটনা মই আগতে কেতিয়াও শুনা নাই আৰু দেখা নাই মানুহে যে কণী জন্ম দিয়ে বুলি মোৰ লগত কিয় হ'ল এনেকুৱা এইবোৰ সকলো আপোনাৰ কাৰণে হৈছে আপুনি যদি সেই চৰাইজনীৰ কণীকেইটা ভাঙি নেপেলোৱা হ'লে চৰাইজনীয়ে মোক কেতিয়াও অভিশাপ নিদিলেহেঁতেন এইবোৰ আপোনাৰ কাৰণে হৈছে সকলো আপোনাৰ কাৰণে হৈছে এইবোৰ ৰবাচোন ৰবা ধৈৰ্য ধৰা তুমি কি ঠিকনা এই কণীৰ ভিতৰত যদি আমাৰ সন্তানটো আছে
অঁ আপুনি ঠিকেই ভাবিছে আমাৰ সন্তান এই কণীৰ ভিতৰতে সোমাই আছে আহক আমি দুয়ো মিলি এই কণীটো ভাঙি পেলাওঁ ৰবা ধৈৰ্য ধৰা চৰাইৰ কণী ভাঙি মই পাপ কাম কৰিলোৱেই এইবাৰ এইটো কণী ভাঙি মই পুনৰ পাপ কাম কৰিব নিবিচাৰো তেনেহ'লে কি কৰিম এতিয়া আমি জানানে গাঁৱত এজন বয়সস্থ সাধু বাবাই সদায় ধ্যান কৰি থাকে আমি এই পৰামৰ্শ সেই বাবাজনৰ পৰাই ল'ব লাগিব তেখেতে যি কয় তাকে আমি শুনিম বলক তেনেহ'লে এতিয়াই আমি যাওঁ বলক বাবা আমাক সহায় কৰক আমি বহুত ডাঙৰ বিপদত পৰিছো এই বিপদৰ পৰা কেৱল আপুনিয়ে আমাক সহায় কৰিব পাৰিব কোৱা তোমালোক কি বিপদত পৰিছা মই তোমালোকক নিশ্চয় সহায় কৰিম বাবা মোৰ লগত যি ঘটনা হৈছে সেই ঘটনা আজিলৈকে কাৰো লগতে হোৱা নাই এয়াই প্ৰথম মই মানুহৰ সন্তান জন্ম দিব লাগিছিলে কিন্তু মই জন্ম দিছোঁ এটা কণী এতিয়া একো ভাবি পোৱা নাই আমাৰ সন্তান কণীৰ ভিতৰতে আছে নে নাই বাবা এয়া মই কৰা ভুলৰ কাৰণে হৈছে মই 2 মাহৰ আগত এজনী সৰু চৰাইয়ে ধুনীয়াকৈ বনাই থোৱা ঘৰ এখন ভাঙিছিলোঁ আৰু চৰাইজনীৰ 2টা সন্তানো আছিলে আৰু সেই সন্তানকেইটাকো মই মাৰি পেলাইছিলোঁ যাৰ কাৰণে মই আজি এয়া শাস্তি পাইছোঁ বুজিছোঁ মই সকলোবোৰ কথাই বুজিছোঁ 2 মাহৰ আগত এজনী সৰু চৰাই কান্দি কান্দি মোক সকলোবোৰ কথাই কৈছিলে আৰু চৰাইজনীয়ে বিচাৰিছিলে যে এই ভুলৰ শাস্তি সেই মানুহজনে পোৱাটো আৰু সেইকাৰণে আপোনাক ভগৱানে সেই ভুলৰ শাস্তি দিলে বাবা আমি এতিয়া কি কৰিব লাগিব আপুনি আমাক এই পাপৰ মাজৰ পৰা উদ্ধাৰ কৰক আমি যি কৰিব লাগে তাকেই কৰিম কিন্তু আমাক উদ্ধাৰ কৰক তোমালোকে কেৱল এটাই কাম কৰা এতিয়াই যোৱা আৰু চৰাইজনীৰ পৰা মাফ খোজাগৈ আৰু ক'বা যে দ্বিতীয়বাৰ তেনেকুৱা ভুল কেতিয়াও নকৰা বুলি তেতিয়া মই বিশ্বাস কৰোঁ যে চৰাইজনীয়ে তোমালোকক মাফ কৰি দিব বহুত বহুত ধন্যবাদ হেৰি চৰাইজনী দেখোন বিচাৰিয়ে পোৱা নাই আমি চৰাইজনী বিচাৰি পামনে আৰু চৰাইজনীয়ে আমাক মাফ কৰি দিবনে ধৈৰ্য ধৰা আমি চৰাইজনী বিচাৰি পাম আৰু এইখন হাবিতে থাকে চৰাইজনী আৰু মই যি ভুল কাম কৰিলোঁ সেয়া দ্বিতীয়বাৰ মই কেতিয়াও নকৰোঁ আৰু আনক কৰিবলৈও মই বাধা দিম মই চৰাইজনীৰ পৰা মাফ খুজিবই লাগিব এইজন মানুহক দেখোন মই চিনি পাওঁ কিয় পাহৰি যাম এইজন মানুহে মোৰ সকলোবোৰ শেষ কৰি দিছিলে কিন্তু এতিয়া হাবিলৈ আহি মোক কিয় বিচাৰিছে আৰু লগত দেখোন তেখেতৰ পত্নী কিন্তু মোক বা কিয় বিচাৰিছে মানুহজনে মোৰ লগত অন্যায় কৰিছিলে কিন্তু মই কাৰো লগতে অন্যায় নকৰোঁ মোক কিয় বিচাৰিছে মই নিজেই তেখেতসকলৰ ওচৰলৈ যাওঁ আৰু সোধোগৈ আপুনি মোক কিয় বিচাৰিছে কি কাৰণে পুনৰ আপুনি হাবিলৈ আহিছে চৰাই তোকে বিচাৰি আছোঁ তই মোক মাফ কৰি দিব পাৰিবিনে মোক মাফ কৰি দে মই বহুত ভুল কাম কৰিলোঁ আৰু যি ভুল কাম কৰিলোঁ সেয়া মই ভুক্তভোগী মই সেই ভুলৰ শাস্তিত ভুগি আছোঁ মোলৈ এবাৰ চাচোন মোলৈ এবাৰ মন দি চা মোৰ হাতত এতিয়া সন্তান এটি হ'ব লাগিছিল কিন্তু আমি লৈ ফুৰিছোঁ এটা কণী নাজানো এই কণীৰ ভিতৰত আমাৰ সন্তান আছেনে নাই তোৰ ঘৰ লগতে তোৰ সন্তানকেইটাক মই মাৰি পেলোৱাৰ কাৰণে আমাক ভগৱানে সন্তানৰ মুখ নেদেখুৱালে আমাকো এটা কণীহে জন্ম দিৱালে আমাক মাফ কৰি দে চৰাই আমাক মাফ কৰি দে আমি আৰু কেতিয়াও এনেকুৱা ভুল কাম নকৰোঁ আৰু বেলেগ মানুহে যদি কৰিব বিচাৰে আমি বাধা দিম আমাক মাফ কৰি দে দুখ নকৰিব মই আপোনালোকক মাফ কৰি দিলোঁ আৰু কেতিয়াও কাৰো লগতে এনেকুৱা অন্যায় কাম আৰু কেতিয়াও নকৰিব আৰু বেলেগে কৰিলেও আপোনালোকে যদি দেখে বাধা দিব এতিয়া যাওক ঘৰলৈ যাওক সকলোবোৰ ঠিক হৈ যাব এয়া কি চমৎকাৰ হেৰি ক'ত আছে এইফালে আহকচোন এইফালে আহক সোনকালে আহক এয়া চাওক আমাৰ সন্তান কণীৰ ভিতৰৰ পৰা ওলাইছে চৰাইজনীক আমি মাফ খোজাৰ বাবে ভগৱানে আমাৰ ওচৰলৈ সন্তানটি পঠিয়াই দিলে সঁচাকৈ এয়া আমি কেতিয়াও কল্পনাই কৰা নাছিলোঁ